তাৰপাছত আমি গুচি গ'লোঁ তাতে মেঘালয় আমাৰ MD ছাৰ গ'ল লগত 1 to 10 সলিউশ্যনৰ MD জন আছে তেখেত গ'ল মই গ'লোঁ আৰু তেখেতৰ PA জন গ'ল PA নেকি নাজানো আৰু তেখেতৰ সহায়কাৰী বিশ্বজিৎ বোলা এজন ব্যক্তি মেঘালয়ত লৈ গ'ল ৰেষ্টুৰেণ্টত বহিলোঁ আমি তাতে মহবুবুল হকৰ লগত আমি কথা পাতিলোঁ মহবুবুল হকে তাৰ পৰা ফোন মাৰিছে নন্দিনীক ফোন মাৰি গোটেই সমস্ত বিৱৰণ লৈ পেলাই আমাৰ লগত কথা পাতিছে কৈছে কি তোমালোকে চিন্তা কৰিব নালাগে ট্ৰিটমেণ্টৰ দায়িত্বত মই মিডলমেন হিচাপে মই থাকিলোঁ আজি ভিতৰত 5 লাখ টকা তোমালোকক দিয়াৰ ব্যৱস্থা কৰি দিম মহবুবুল হকে দায়িত্ব লৈছে কৈছে কি 5 লাখ টকা 3টা কিস্তিৰ পইচাটো পে'মেণ্ট কৰিম মেডিকেলত যিমান হয় 5 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিম মাজতে আৰু এটা পে'মেণ্ট মেডিকেলত হ'ব যিমান বিল হয় ইনলিমত যেতিয়া ৰিলিজ হ'ব ল'ৰাজন সুস্থ হৈ গ'লে ৰিলিজত যিমানখিনি পইচা হয় বাকীখিনি পইচা পে'মেণ্ট হ'ব মহবুবুল হকে এই চিষ্টেমত আমাক কৈ পেলাই আমাক বিদায় দিছে মই নন্দিনী ৰৈ মই যাম মেডিকেলত আজি যাব পৰা নহ'লে কালি হ'লেও যাম মই যোৱাটো মই যামেই 28 তাৰিখে গধূলি অহাৰ কথা আছিলে তো যদিও 28 তাৰিখে নোৱাৰে 29 তাৰিখে ইয়াত আহি পেচেণ্টৰ খবৰ ল'ব আৰু ইমানখিনিলৈ গেৰাণ্টি লৈছিলে নন্দিনীয়ে যদি ইফাল সিফাল কৰে তো মাজত মই আছো মোৰ লগত যোগাযোগ কৰিলে হ'ল মই গোটেইখিনি হেৰি কৰিম মহবুবুলকে কিয় সোমালে গোটেই ঘটনাটোত এণ্ট্ৰি কিয় মাৰিলে গোটেই কেছটো চাগে নন্দিনীৰ লগত কিবা জড়িত আছে নন্দিনীৰ লগত ভাল আছে তেখেতৰ নন্দিনীয়ে কৈ আছে না মোৰ ওপৰত বহুত ডাঙৰ মানুহ আছে মহবুবুল হকতো সৰু মানুহ নহয় চাগে তেখেতোতো ডাঙৰ মানুহ